তিলৈ টাই আহোম যুৱ পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে চাওলুং চুকাফা দিৱস উদযাপন। টাই আহোম যুৱ পৰিষদৰ টাইপা উদ্যোগত যোৱা 30 নৱেম্বৰৰ পৰা মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ খেলপথাৰত অনুষ্ঠিত হোৱা একাদশ বাৰ্ষিক কেন্দ্ৰীয় চাওলুং চুকাফা দিৱসৰ আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই দিৱসৰ অন্তিম দিনটোত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে। দিৱসৰ অন্তিম দিনটোৰ কাৰ্যসূচী আৰম্ভ হয় মৰাণ নগৰৰ পৰা তিলৈ গ্ৰাম্য বজাৰ খেলপথাৰলৈ উলিওৱা এক বিশাল আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা, কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, খোৱাং সমষ্টি বিধায়ক চক্ৰধৰ গগৈ, সোণাৰী সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে থকা বৰ অসম সমন্বয় চুকাফা বঁটা এইবাৰ ত্ৰিপুৰাৰ ৰজা প্ৰদ্যুৎ বিক্ৰম মাণিক্যদেৱক প্ৰদান কৰাৰ কথা আছিল, কিন্তু বিশেষ অসুবিধাৰ বাবে আজি অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। আয়োজক সমিতিয়ে জনোৱা মতে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি দলে ত্ৰিপুৰাত গৈ তেখেতক এই বঁটা প্ৰদান কৰিব। অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াটি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হয়। এই অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই গীত পৰিৱেশন কৰে। 30 নৱেম্বৰৰ পৰা টাই আহোম যুৱ পৰিষদে আয়োজন কৰিছিলে মৰাণ তিলৈ গ্ৰাম্য খেলপথাৰত চাওলুং চুকাফা দিৱস কেন্দ্ৰীয়ভাৱে, আৰু আজি শেষৰটো দিন আৰু প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে বাৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা। আমি মৰাণ নগৰৰ পৰা আমি এই তিলৈ গ্ৰাম্য খেলপথাৰলৈ বাৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলোঁ, আৰু ইয়াৰ পাছতে আমাৰ এখন বিশেষভাৱে মুকলি সভা আয়োজন কৰিলোঁ। এই মুকলি সভাত আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, বিমল বৰা ডাঙৰীয়া, লগতে আমাৰ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিছিল, আৰু আমাৰ বহুখিনি কথা আজি মুকলি সভাত আলোচনা হ'ল। তাৰ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে চাওলুং চুকাফাৰ যিটো দিৱস আমি অনুষ্ঠিত কৰিছোঁ একাদশ বাৰ্ষিক, এই একাদশ বাৰ্ষিক অনুষ্ঠানটোৰ যোগেদি আমি চাওলুং চুকাফাৰ তেওঁ যি আচলতে বৰ অসম গঢ়িছিল বা তেওঁৰ যি আদৰ্শ, এই আদৰ্শখিনি আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰি আছোঁ। গতিকে আজিৰ দিনটো সুন্দৰ সামৰণি আমি ভাবিছোঁ, সুন্দৰ সামৰণি হ'ব, আৰু সন্ধিয়ালৈ দীপলিনা ডেকাৰ গীতৰ শৰাই আমি শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ নামত আজিৰ সন্ধিয়াটো উৎসৰ্গা কৰিছোঁ। আৰু বিশেষ এটা আমাৰ অনুষ্ঠান আছিল বৰ অসম সমন্বয় চুকাফা বঁটা, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আমাৰ ত্ৰিপুৰাৰ মহাৰাজ প্ৰদ্যুৎ বিক্ৰম মাণিক্যদেৱ আজি উপস্থিত থাকিব নোৱাৰিলে। গতিকে এই বঁটাটো আমি তেওঁলোকৰ ত্ৰিপুৰাত গৈ দিয়াৰ ব্যৱস্থাৰ কথা আমি চিন্তা কৰিছোঁ আমাৰ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা। গতিকে আমি আশা কৰিছোঁ আজি সন্ধিয়াটো খুব ভালদৰে পাৰ হ'ব, আৰু সকলোকে আজি সাংস্কৃতিক সন্ধিয়াটো উপভোগ কৰিবলৈ তিলৈ গ্ৰাম্য ক্ৰীড়া প্ৰকল্পলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। চাওলুং চুকাফাৰ মূল আদৰ্শটোৱে হৈছে সমন্বয় আৰু সম্প্ৰীতি, এইটোৱে হৈছে মূল বাৰ্তা। আৰু আমি কৈ আছোঁ যে অসমত আমি সেই সময়ত যেতিয়া চাওলুং চুকাফা প্ৰদান কৰিছিলে 1228 খ্ৰীষ্টাব্দত, আৰু সেই সময়ৰ পৰাই অসমীয়া আচলতে জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল, আৰু আজিও আমি চাওলুং চুকাফাৰ সমন্বয় আৰু সম্প্ৰীতিৰ যিটো বাৰ্তা, সেই বাৰ্তা আমি কঢ়িয়াই লৈ ফুৰিছোঁ, আৰু অসমত থকা কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিয়ে যাতে ইয়াত যাতে স্থান নাপায় তাৰ কাৰণে চাওলুং চুকাফাৰ সমন্বয় আৰু সম্প্ৰীতিৰ যি বাৰ্তা আমি কঢ়িয়াই লৈ ফুৰিব লাগিব, তেতিয়াহে আচলতে অসমখন ৰক্ষা পৰিব বুলি ভাবোঁ। নহ'লে জাতি জনগোষ্ঠীৰ মাজত যি বিভেদ সৃষ্টি হৈছে, এই বিভেদটো কিন্তু চাওলুং চুকাফাৰ যি আদৰ্শ, সেই আদৰ্শৰ লগত কিন্তু নিমিলা এটা অংশ। গতিকে আমি আশা কৰিছোঁ চাওলুং চুকাফাৰ আদৰ্শ সকলোৱে আগবঢ়াই লৈ যাওক, আৰু সকলোৱে একেলগে ককাই ভাইদৰে অসমত বাস